আজি হ'ল মঙলবাৰ। আজি মোৰ গুৱাহাটীত যাব লগা কাম নাই। আজি মোৰ এইবোৰ বেংকৰ কাম, ডকুমেণ্টছ চব আপ টু ডেট। এই কামবোৰে কৰি থাকিব লাগিব, চব ঠিক ঠাক কৰি লওঁ, নহ'লে প্ৰব্লেম হ'ব। আজিও সময় পাইছোঁ। গা ধোৱাই নাই, গা পা ধুম পিছত। ইয়াৰে চাবিটো পৰা ক'ত থলোঁ? ডকুমেণ্টছবিলাক ইয়াতে ক'ৰবাত থৈ দিওঁ দে। কামতি কাপোৰ চা না ভাই, ক'ত কেনেকৈ কি ক'ত পৰি আছে ঠিক নাই। গাড়ী মুচিব লাগিব, কালি বৰষুণ দিছিলে। গাড়ী গেৰেজ বনোৱা হোৱাই নাই, লাফৰা আছে আৰু মোৰ কাম আছে। গাড়ীৰ চাবি বা ক'ত থোৱা আছে, সেইটো ফোন আহিয়ে থাকে। ৰ'দটোৰ টাইম টেবুল নোহোৱা হৈছে। নাম্বাৰ প্লেট চাই লওঁ। গাড়ীখন কিবা আধৰুৱা লাগি আছে। এই মালবোৰ লগোৱা নাই যে, এই মালবোৰ লগালেহে বেগটো ইয়াতে থৈ দিওঁ। মালবোৰ লগালেহে অলপ ঠিক লাগিব। বাছ ষ্টাৰ্ট হ। এচি লাগিবই ভাই। বাছ চলো। কেমেৰাটো বৰ খেলি মেলি কৰেহে মাজে মাজে। এইটো ফাৰ্ষ্ট কাম আছে মোৰ বেংকত যোৱা। বেংকত গৈ দুটামান ডকুমেণ্ট জমা দিব লগা আছে, এইকেইটা কৰি লওঁ। তাৰপিছত অলপ বজাৰ আনিব লগা আছে। তাৰপিছত ট্ৰেড লাইচেঞ্চ বনোৱা কাম আছিল। ট্ৰেড লাইচেঞ্চটো বৰ দিগদাৰ হৈ আছে মোৰ, মানে সময় নাপাওঁ ন বনাব। আজি বনাব পাৰিলোঁ হয়, টাইম আছিলে। চাওঁ ৰ'বচোন গৈ একেদিনে দিয়ে নে নিদিয়ে। মই ফাৰ্ষ্ট আৰম্ভণিতে এইখন স্কুলত পঢ়িছিলোঁ, মানে সৰুতে আৰু। এইখন আছিল আদৰ্শ হাইস্কুল আছিল, এতিয়া হাইস্কুল হ'ল। এইখন চতুৰ্থ মানলৈকে মই ইয়াত পঢ়িছিলোঁ। আমাৰ চতুৰ্থ আছিল প্ৰথম, দ্বিতীয় চতুৰ্থ। তাৰপিছত ইয়াৰ পৰা অলপ আগত আছিল এখন স্কুল, সেইখনত পঢ়িছিলোঁ। চ' চেঞ্জ হৈছিলে, মানে একে জেগাতে নাছিলোঁ, দুখন তিনিখন চেঞ্জ হৈছে। গৰমটো এনেকুৱা বস্তু যে মই গাড়ী গৰমত আছিল, এতিয়া ছায়া ল'বৰ কাৰণে মই আহি গছৰ তলত ৰখি আছোঁ। সেইডাল গছ ওচৰত খেতিপথাৰ, আৰু ইয়াতে ৰখি আছোঁ। এইটো ৰাস্তা, সেইডাল গছৰ তলত এনেকৈ ছায়া অলপ ঠাণ্ডা পেলাব ৰখি আছোঁ। ৰ'দত আছিল, গাড়ী জুই উঠি গৈছে ভাই। আৰু এ চি দিলেও কাম নিদিয়ে না, আৰু নতুন গাড়ী তাতে। সেইকাৰণে বঢ়িয়াকৈ ইয়াক ছায়াত ৰখি ধুনীয়াকৈ টিপটপ কৰি থৈ দিছোঁ। পুৰণা কৰিব নোৱাৰিতো। গৰমটো দেখা পায় কাৰণ এ চি নাই না, এতিয়া ঘৰ বনাইহে আছোঁ সিফালে। এ চি নাই, গৰম বহুত গৰম। তো সেইকাৰণে আহি কি কৰিছোঁ, মই দোকানত বহিছোঁ। এখন ইয়াতে ফেন চলি আছে, আৰু এখন ইয়াতে চলি আছে বিন্দাছ। আৰু মই কি কৰিছিলোঁ গম পায়, পৰহি মানে গছ পুলি কেইটামান কিনি আনিছিলোঁ নাৰ্চাৰীৰ পৰা। এইটো এটা দেখিছেনে, এইটো এটা ইয়াতে আছিলে চেচ। এইটো এটা ইয়াতে আছিলে, গৰু ছাগলী খাই চেচ, ঠিক আছে। তাৰপিছত ইয়াতে এটা আছিলে, এইটো খাইছে কিবাহে, এইটো খাইছে। তাৰপিছত একদম লাষ্টত এটা আছিলে, ক'ত বা গ'ল এইটো, কিন্তু নাহে চাগে অৱস্থা। আছে, ক'ত আছে, ইয়াতে ক'ৰবাত আছে। তো এই 4টা পুলি আনিছিলোঁ, চেচ। এতিয়া মজাকৈ এখন ফেন চলাই দিছোঁ, দি ইয়াৰ তলত বিন্দাছ বহি আছোঁ। কাৰণ ঘৰত কাৰেণ্ট আছে, কিন্তু ফেনকেইখনো পাত্তা নিদিয়ে। মানে ৰাতি ঠিকে থাকে, দিনত ফেনো পাত্তা নিদিয়ে। সেইকাৰণে দোকানত আহি বহি থাকাই ভাল। আজি বেলেগ ক'তো যাব লগা কাম নাছিল, গাড়ী চাড়ী সোমাই থৈ দিছোঁ। আগতে স্কুটি লৈ গৈছিলোঁ, স্কুটি এখন দি পঠাই দিছোঁ, যাওঁতে খোজকাঢ়ি যাম। আৰু এটা মোবাইল তাতে চাৰ্জ দি থৈ দিছোঁ। হিচাপ নিকাচ অলপ লিখিব বাকী আছিল, সেইবোৰ লিখিলোঁ। 15 দিনত টাইমে নাপায়, এইবোৰ বহি থাকোঁতে সেইটো বহি থাকোঁতে 12 বাজি যায়। আৰু তাৰপিছত গধূলি ইয়াতে আছে, এইবোৰ ষ্টেণ্ডবোৰত আকৌ কাপোৰ আটকাব লাগিব, আটকাই আকৌ আলাই থ'ব লাগিব। এইবোৰ জোতা আছে ইয়াতে, নিভিয়া আছে, আঞ্জা আছে, আৰু কি আছে, চেগা আছে। এইটো বলটো দেখা পাইছেই, এইটো আপোনাৰ চিলাই নাথাকা বল। ইয়াত কোনো ধৰণৰ চিলাই নাই ফুটবলটোত। তো সেইটোৱে আৰু।
গধূলি সময়খিনি সেনেকুৱা এটা কাষ্টমাৰ নাই আৰু মই চাকি তাকি দি একাপ চাহ আনিলোঁ। চাহটো একদম মিঠা, একদম চেনি দিয়া চাহ পূৰা। ইমান চেনি দিয়া চাহ খাব নোৱাৰোঁ। ইয়াতে এটা মোবাইল চাৰ্জ দি থৈ দিছোঁ, এইটো হেডফোন মোৰ। আৰু এতিয়া সময় হ'ল 8টা, প্ৰায় আধা আধি দোকান বন্ধ। মই থাকিম 9টা মানলৈ, প্ৰায় মই থাকিলে 9টা মানলৈ থাকোঁ। আৰু সেইলৈকে থাকিলে ভাল, তেতিয়াহ'লে মানে যিবোৰ অফিচৰ পৰা আহে মানুহবোৰ তেতিয়া কিবা বস্তু বিচাৰিলেও পায়। কাৰণ আমাৰ গুৱাহাটীৰ পৰা যিবোৰ ৰাতিপুৱা ওলাই যায় গুৱাহাটীত, সেইবোৰ ৰিটাৰ্ণ হওঁতে মোটামুটি 8:30 9টা বাজিয়ে যায়। সেইকাৰণে খুলি ৰাখোঁ মই 8:30 9টা মানলৈ। আৰু এখন ইয়াতে ডাঙৰ লুডু এখন আহিছে, তো সেইবোৰে আৰু চলি আছোঁ টুকটাককৈ, বুজিছে ন। আমিনো আৰু দোকানী মানুহ, এইবোৰ ফুটবল বুট লাগি আছে। কালি মই মানে আহোঁতে দেৰি হৈ গ'ল গাইছ, তো ভিডিঅ' সেইকাৰণে ষ্টাৰ্ট নকৰিলোঁ। আৰু কি হ'ল গম পাই নাই, এই ৰেইন গেটকেইটা মই লগোৱা নাই, এইকেইটা 0.6 কৰি দিছোঁ কেমেৰা। ৰেইন গেটকেইটা লোৱা নাই, গ্লাছকেইখন মই ইমান খুলি থৈ গৈছিলোঁ, ৰ'দ দিছিলে যে। খুলি থৈ যোৱাৰ ফলত পানী সোমাইছে, দুইফালে সোমাইছে। চিট টিট ভিজি গৈছে ভাই, এইবোৰ ভিজি গৈছে, এইবোৰ চব ভিজি গৈছে। গেৰেজটো বনোৱাই হোৱা নাই, ইয়াতে গেৰেজ বনোৱাৰ কথা আছিল, কি কৰিব। গাড়ীখন বচোৱা যে গাড়ীখন লৈ যাব লাগিব, ইয়াত গেৰেজ বনাব আছে। তো সেইটোৱে আৰু অলপ এতিয়া মুচোঁ। বহুত বস্তু লগোৱা নাই, লগাব লাগিব এটা দুটাকৈ। মুচি কুচি এতিয়া থৈ দিওঁ ঠিক ঠাক কৰি, ওলাই লৈ যাম অলপ দেৰিকৈ। টোপনিৰ পৰা এইমাত্ৰ উঠিছোঁ, চকু মেলিবই পৰা নাই ভালকৈ। বাই বাই।